সকলোকে মই অন্য টি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিতো দেখিছে, আজি ইণ্ডিপেণ্ডেন্স ডে আৰু আমি কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৱে চাব ভিডিঅ'টো। যে আজিৰ দিনটোতে আমি মুক্তভাৱে থাকিব পাৰিছিলোঁ, কাৰণ ব্ৰিটিছৰ শাসনকালৰ কথা আমি সকলোৱে গম পাওঁ যে কেনেকুৱা ধৰণৰ আচলতে সেইটো অৱস্থাত আমি থাকিব লগা হৈছিলে। এতিয়া যদি ব্ৰিটিছৰ শাসনৰ পৰা যদি আমি মুক্ত নহ'লহেঁতেন কি অৱস্থা হ'লহেঁতেন বাৰু? এইফালে আমাৰ পতাকা উত্তোলন কৰা হৈ গ'ল। তাৰ পাছতে আমি আমাৰ সন্মানীয় পতাকাখনক সন্মান জনাই আমি নেক্সট কাৰ্যসূচীলৈ আগবাঢ়িম। আৰু আমাৰ কাৰ্যসূচী আজি বহুত বেছি বিশেষ নাই, আৰু আজি এণ্টাৰটেইনমেণ্ট ডে' এনেকৈ ধুনীয়াকৈ আমি চেলিব্ৰেশ্যন কৰিছোঁ। আৰু যোনখিনি নিয়ম আচলতে কৰিব লাগে গোটেইখিনি কৰাই হৈছে, আৰু গোটেইখিনিতো দিব নোৱাৰি। পিছত আকৌ জ্বলাব লাগিব আৰু গোটেইসকলক দিব ৰাষ্ট্ৰীয় সংগীত আৰম্ভ হ'ব। সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাব। এইফালে আমি চবকে প্ৰসাদ আৰু চাহ খোৱালোঁ। আজি আমাৰ হৈ গ'ল। আৰু এইফালে আমাৰ আছে মঞ্জু মেম, দীপিকা মেম, মাৰ্টিনা মেম। মোৰ ফালৰ পৰা আচলতে থাকিল সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু এইফালে আমি আজি চেলিব্ৰেশ্যন কৰি হৈ গ'ল, আৰু এতিয়া আমি এনেই বহি আছোঁ। আৰু একেবাৰে শেষত আমাৰ ফটোশ্বুট, ৰিলচ এইবিলাক চলিলে। তাৰ পাছতে আমাৰ আজিৰ দিনটো ডান্স, গান এইবিলাকো হৈছিলে, যিহেতু সেইখিনি দিয়া নাই মই ভিডিঅ'ত। আৰু শ্বৰ্টকৈ ভিডিঅ' এটা আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। সকলো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই সকলোকে।